হাই ফ্ৰেণ্ডছ, আজি পয়লা বৈশাখ, প্ৰথম বহাগ, নতুন বছৰ। সেয়ে মাক জীয়েক দুইজনীয়ে নতুন ড্ৰেছ পিন্ধি লৈছোঁ। মই আৰু তাই ঘৰৰ ওচৰত থকা কালীবাৰীত আহিছোঁ। ইয়াত ধূপ চাকি দিছোঁ, বছৰটো ভালকৈ পাৰ হওক বুলি। মই প্ৰায়ে কালীবাৰীত আহিয়ে থাকোঁ। খুব ভাল লাগে কালীবাৰীত আহি। আৰু কালীমাৰ মূৰ্তি বহুত ধুনীয়া দেখিবলৈ। দুইজনী সেৱা কৰি তাৰপিছত আজি মঙলবাৰ, সেই ঘৰৰ অলপ আগত থকা হনুমান মন্দিৰলৈ গ'লোঁ। ইয়াত চব ভগৱানৰে মূৰ্তি আছে। ৰাম সীতাৰ ফটো এনেকৈ থৈ পূজা কৰিছে, ৰাধা কৃষ্ণ, সাই বাবা, হনুমান ভগৱান, গণেশ ভগৱান, শিৱ ভগৱান, সকলো ভগৱানৰ ওচৰত ধূপ চাকি দিলোঁ আমি দুইজনীয়ে। তাৰপিছত হনুমান ভগৱানৰ ওচৰত বহি দুইজনীয়ে হনুমান চালিচা পঢ়িলোঁ। সেৱা কৰি পুনৰ ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ। কিন্তু দেৰি হৈ আহিছিলে, ভাবিলোঁ হোটেলৰ পৰা আজি ব্ৰেকফাষ্ট লৈ আহোঁ। সেই বেটিয়ে পৰঠা খাওঁ কওঁতে তাইৰ কাৰণে পৰঠা ল'লোঁ। মই মিঠাই ল'লোঁ, দৈ ল'লোঁ। ঘৰত আহি চিৰা তিয়াই থৈছিলোঁ, সেইখিনি এইবোৰ ব্ৰেকফাষ্ট কৰিলোঁ। আৰু ইয়াৰ ভিডিঅ'ত আপোনালোকক শ্বেয়াৰ কৰিছোঁ। ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু ভালকৈ থাকিব। থেংক ইউ।